এটা সময়ত সৰু আছিলো পিছত মই ডাঙৰ হলো কিন্তু কিমান মৰি খাইছো জীৱনত কিন্তু মনত নাই কিন্তু মৰি কেনেকে বনে আজিলৈকে মই নাজানো এই চাওক মৰি বহুত মৰি খাইছো কিন্তু মৰিৰ মেচিনটো আজিলৈকে মই দেখা নাই এই চাওক মোৰ পিছফালে মৰিৰ মেচিন যিটো মেচিনৰ জৰিয়তে আপুনি ব্যৱসায় আৰম্ভ কৰিব পাৰিব আপুনি এনেকুৱা প্ৰডাক্ট বনাই আপোনাৰ অঞ্চলত মৰি বিক্ৰী কৰিব পাৰিব আৰু সেই বিক্ৰীৰ জৰিয়তে আপোনাৰ ঘৰ আপোনাৰ ফেমিলি এটা সংসাৰ চলাব পাৰিব মই অনুৰোধ জনাইছো মোৰ ভিউৱাৰ্ছত বহুতে মোক কয় হাজাৰে গাঁৱে বিয়ে ভিডিঅ' বনাই গুৱাহাটী পশ্চিম বৰাগাঁৱত মই বৰ্তমান উপস্থিত আছো আৰু এয়া চাওক মোৰ পিছফালে মেচিন আৰু মেচিন এগৰাকী বাইদেউ আছে কি জনাব আচলতে তুমি হয় মোৰ নাম ৱাহিদা বেগম মই আপোনাক জনাব বিচাৰো যে এইটো মুড়ি মেচিন হয় য'ত আমি 200 পৰা 250 কেজি আমি পাৰ আৱাৰ প্ৰডাকশন আমি কৰিব পাৰো এনেকুৱা মুড়ি আপুনি 2-250 কিলো প্ৰতি ঘণ্টাত উলিয়াই দিম আৰু এইটো মেচিন আপোনাৰ 3 ফেজ বা সিঙ্গেল ফেজত ঘৰৰ আপোনাৰ কাৰেণ্টত চলি যাব এইটো মেচিন হয় নৰ্থ ইষ্ট যিমান জায়গাত আছে আপোনালোকে আমাক জনালে হ'ল আমি আপোনালোকক হোম ডেলিভাৰী দিম ইএমআই ব্যৱস্থাটোৰ বিষয়ে মই আপোনাক এইটো ক'ব বিচাৰো যে আপোনালোকে যদি লোন কৰিব বিচাৰে আপুনি আমাৰ অফিচ ভিজিট কৰক আমি আপোনাক বেংক কোটেশন ৰেডি কৰি দিম যোনটো পিএমইজিবিৰ ফালৰ পৰা লোন চলি আছে এতিয়া আমি তাত আপুনি 25% সাবসিডি পাব আপুনি আমাক 25% ডাউন পেমেন্ট দিয়ক 75% আপুনি ইএমআই কৰি লওক বাকি আপুনিটো জানে বাকি মেচিন লৈ যাব পাৰে আপোনালোকে যদি ল'ব বিচাৰে মই অনুৰোধ জনাইছো মোৰ ভিউৱাৰ্ছক ভিডিঅ'টো শ্বেয়াৰ কৰিব মোৰ শ্বেয়াৰে বহুত মানুহে উপকৃত হ'ব নৰ্থ ইষ্টৰ প্ৰতিখন জিলাত আপুনি এই মুড়িৰ মেচিনটো লৈ যাব পাৰিব চিৰাও বনিব তাতে বহি আপুনি ব্যৱসায় কৰিব পাৰিব বিজনেছটো আৰম্ভ কৰিব পাৰিব বাইদেউ এইটো মুড়ি কেনেকে বনিব কেনেকে পেকেজিং হ'ব মুড়ি আপোনাৰ বনিব এইটো মেচিনত তাৰ পিছত আপুনি মুড়িটো বনোৱাৰ পিছত যোনটো পেকিং কৰিব লাগে পেকিং মেচিনো আপুনি আমাৰ ইয়াত পাব যেটো কয় পাউচ পেকিং মেচিন মানে এইটো মুড়ি বনোৱা ইয়াতে মেচিন পাব পেকিং কৰা মেচিন পাব হয় মুড়ি হওক চিৰা হওক যিকোনো মেচিন আপুনি পাই যাব আৰু তাৰ লগতে আপুনি পেকিং মেচিনটো কেনেকৈ অলপ দেখাই এইটো চাব পাৰে মেচিন আপুনি এইটো ইয়াতে মানে এইটো মেচিন হয় এইটো মেচিন এইটো চাব পাৰে আপুনি এই চাওক কেনেদৰে মেচিনটো বৰ ইউনিক এইটো চাওক চাব পাৰে মেচিন এনেকৈ ঘূৰিব আৰু এইফালৰ পৰা মুড়ি আপোনাৰ ওলাব আমাৰ ৰাইজক কি জনাব বিচাৰে মোৰ ভিউৱাৰ্ছৰ কাৰণে স্পেশাল অফাৰ ৰাইজক মই এটোৱে জনাব বিচাৰো যে আপোনালোকে যদি জুলাই মাহৰ ভিতৰত আপোনালোকে আমাৰ অফিচ ভিজিট কৰিব পাৰে আমি আপোনাক এটা ধুনীয়া ডিসকাউন্ট কৰি দিম মেচিনৰ ভিতৰত আপোনালোকে সোনকালে আহক আৰু ভিজিট কৰক আৰু মেচিন আপোনালোকে বুকিং কৰি লৈ যাওক গতিকে মই অনুৰোধ জনাইছো মই ভিডিঅ' বনাইছো বহুত মানুহে মোৰ ভিডিঅ'বিলাক চায় মোৰ ভিডিঅ'ৰ কাৰণে প্ৰতিজন মোৰ সকলোৱে জানে মই হেল্পিং ভিডিঅ' কেতিয়াবা মাৰো বহুত মানুহে মোক সহায় কৰে মোৰ কথাত বিশ্বাস কৰে এইটো QR কোডত পইচা দিয়ে কিন্তু মই আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এই ভিডিঅ'ৰ কাৰণে আপোনাৰ এটা শ্বেয়াৰে বহুতো দুখীয়া মানুহে এই ভিডিঅ'টো পাব আৰু তেওঁলোকে অলপ কম টকা ইনভেষ্ট কৰি এই মেচিনটো ল'ব পাৰিব আৰু তেওঁলোকে এনেকে সৰুকে হ'লেও ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব আৰু এনেকে তেওঁলোকৰ পৰিয়াল ঘৰ সংসাৰ চলিব ধন্যবাদ মই আছো বৰ্তমান গুৱাহাটী আৰু ইয়াত দেখিব পাৰিছে মা কামাখ্যা যিখনত আপোনালোকে 100ৰো অধিক মেচিন পাব যিবোৰ মেচিনৰ জৰিয়তে আপোনাৰ দৈনন্দিন জীৱনত বহুতো উদাহৰণস্বৰূপে মুড়িৰ মেচিন চিপছ কাটিং মেচিন এভৰিথিং আৰু 100ৰো অধিক মেচিন পাব এই বাইদেউ কি জনাব মই আপোনাক দেখাই দিছো এড্ৰেছটো এইটো হৈছে মা কামাখ্যা মেচিনাৰী যোনটো আছে পশ্চিম বৰাগাঁও এইটো ৰাস্তা কয় বিজ্ঞান পথ যদি আপুনি ট্ৰেনেৰে আহে আপোনাৰ নিয়াৰেষ্ট ৰেলৱে ষ্টেচন পৰিব কামাখ্যা ষ্টেচন আৰু যদি আপুনি সুপাৰত আহে আপোনাৰ নিয়াৰেষ্ট বাছ ষ্টেচন পৰিব ISBT পৰা মাত্ৰ 5 মিনিট দূৰত পৰিব আপোনাৰ